এতিয়া বাজিছে ৰাতিপুৱা 4টা আৰু ভাত পানী ৰাতিপুৱাই বনাই লৈ মই 3:30টাতে উঠি পেলাই ভাত বনাইছোঁ আৰু ভাত পানী লৈ পেলাই এই ষ্টেচনত গৈ আছোঁ। কিয় গৈ আছোঁ জনাই আছোঁ। এফালে টিকেট কাটি লৈছে মানুহজনে ষ্টেচনৰ ভিতৰত সোমাবলৈ, যিহেতু বাহিৰৰ পৰা গ'লে টিকেট কাটি ল'ব লাগে। টিকেট কাটি ফোন কৰি আছোঁ, মানুহ বিচাৰি পোৱা নাই। আৰু কিয় গৈ আছোঁ কৈছোঁ যে অসমৰ পৰা প্ৰায় 90জনীয়া দল এটা পুৰী জগন্নাথলৈ বুলি গৈ আছে। তাতে তেখেতসকলৰ লগতে গৈছে, সেই দলটোত গৈছে মোৰ শাহু মা, মাহী শাহু আৰু মামী শাহু, তেওঁলোকো গৈছে। দিনা স্কুটিৰ পৰা পৰি ঘাঁ লাগি আছে হাতত, তেনেকৈ আহিছে। উপায় নাই, যিহেতুকে সকলো টিকেট হৈ গ'ল, মানুহবিলাকো ৰখি আছে। আৰু মই প্ৰায় 9জনমান মানুহৰ কাৰণে ভাত বনাই আনিছিলোঁ, মানে 6জনমানৰ কাৰণে আনিছিলোঁ, কিন্তু 9জনমানে খালে বুলি কৈছে। আৰু এতিয়া চেণ্ডেলযোৰ অকণমান সলাই ল'লোঁ, যিহেতুকে মায়ে অকণমান টান চেণ্ডেল এযোৰ পিন্ধি আহিছিলে, মই অকণমান কোমল এযোৰ পিন্ধি গৈছিলোঁ, হাৱাই নিচিনা, সেইযোৰ দি থৈ আহিলোঁ। আৰু এয়া ল'ৰাবিলাক ক'ত শুই আছে দেখিছেনে? এতিয়া প্ৰায় 6টা বাজিব আৰু আমি ষ্টেচনৰ পৰা ওলাই আহিছোঁ। গুৱাহাটী ষ্টেচন 5:57 হৈছে। আৰু আহি পেলাই ৰাস্তাতে অকণমান চাহ খাই লওঁ বুলি ভাবিলোঁ। চাহ খালোঁ, এতিয়া যিহেতুকে ধূলি চুলি নাই, ধূলি হ'লে খাবলৈ বেয়া লাগে। চাহ একাপ খাই ল'লোঁ। আজিৰ মিনি ব্লগটো ইমানেই আছিলে।